নমস্কাৰ আজি লৈ আহিছো মুলাং 5ৰ বিষয়ে তেওঁলোকৰ 2026ত কেনেকুৱা হ'ব মুলাং 5ৰ যদি আপোনালোকৰ বাৰ্থডে 5th 14th নহলে বা 23rd of any month আপোনালোকক ৰুল কৰে মাৰ্কাৰী so মাৰ্কাৰী আৰু যেহেতু 2026 সান হয় মাৰ্কাৰী আৰু সানৰ কম্বিনেশনটো খুবেই ভাল খুবেই ষ্ট্ৰং নিজৰ প্ৰতি আপোনালোকৰ সেলফ কনফিডেন্স বাঢ়িব সেলফ ৰেসপেক্ট বাঢ়িব আৰু ধৰক যিবোৰ আপোনালোকৰ ধৰক কিছুমানৰ প্ৰমোশনছ ৰখি আছে বা career growth ইমানকে হোৱা নাই তেতিয়া হলে এই ইয়াৰত কিন্তু বহুতখিনি ভাল হোৱা দেখা যায় আৰু হয় সবৰে কিন্তু হেতু বেলেগ বেলেগ হয় কাৰণ বেলেগ নাম্বাৰস বিলাকেও আমাক বহুতখিনি এফেক্ট আনে আৰু যেহেতু সবৰে ডেট অফ বাৰ্থ বেলেগ সবৰে নাম বেলেগ এই কাৰণে কিন্তু এনাৰ্জিটো চেক কৰিব লাগে বা এনালাইসিস কৰিব লাগে মই আজি যিখিনি কৈ আছো এইখিনি এটা জেনাৰেলি কৈ আছো সো পারসন টু পারসন কিন্তু ভ্যারি কৰে তো যিয়ে নহক আপোনালোকৰ কমিউনিকেশন খুবেই ইফেক্টিভ খুব ষ্ট্ৰং সো কমিউনিকেশনৰ থ্ৰুদি আপোনালোকে নিউ আইডিয়াজ নিউ ভেঞ্চাৰ্ছৰ কাৰণে বহুতখিনি আগবঢ়াব পাৰিব 2026ত সো অল টুগেদাৰ যদি চোৱা যায় career wise কিন্তু it's a very positive year আমি যদি health wise ত চাব আহো আপোনালোকৰ কিন্তু মাইন্ড টু খুব ফাস্ট চলে খুব ক্যালকুলেটিভ মাইন্ড হয় ইভেন যদি নেম এনার্জিও আপোনালোকৰ 5ত আহে তেতিয়া কিন্তু মাইন্ডটো খুব ষ্ট্ৰং হয় মানে পুতুককে ধৰক এটা আইডিয়া আহি যায় কেতিয়াবা কিবা প্ৰবলেম ফেস কৰিলো সো সেইটো কাৰণে কি হয় যদিও ইট ইজ আ ভেৰি পজিটিভ সাইন কিন্তু হেলথ ওয়াইজ কি হয় টোপনিৰ ক্ষেত্ৰত প্ৰবলেম দেখা যায় কাৰণ মাইন্ডটো চলি থাকে এক্টিভ হৈ থাকে সো হেতু কাৰণে অকমান যোগা বা ব্রিথিং এক্সারসাইজ বা ওয়াকিং এ কৰক কিন্তু অকমান নিজকে টাইম দিব আৰু স্পেশালি টোপনিটো যাতে ভাল হয় ৰিলেশনশিপত অকমান ইস্যুজ মুলাং 5ৰ দেখা যায় কাৰণ তেওঁলোকে খুব ধৰক ইন্ডিপেন্ডেন্ট হয় তেওঁলোকে বেছি ধৰা ধৰি ডমিনেন্সত থাকিবলৈ ভাল নাপায় তেওঁলোকৰ মাইন্ডটো তেতিয়া কনফ্লিক্ট হৈ যায় সো তেনে ক্ষেত্ৰত কমিউনিকেশন আপোনালোকৰ আটাইতকৈ যেটো ভাল ষ্ট্ৰেংথ কমিউনিকেশনৰ থ্ৰুদি ধৰক ইস্যুজবোৰ শৰ্ট আউট কৰিবলৈ চেষ্টা কৰিব আৰু তেনেকে ধৰক এটা ক্লাৰিটি পাব যাক বুজাব লাগে জনে জানিব লাগে সো হেতু ক্ষেত্ৰত অলপমান ব্যালেন্সড হৈ থকাটো দৰকাৰ কাৰণ ৰিলেশনশিপত কিন্তু কম্পেটিবিলিটিটো বহুতেই দৰকাৰ কাৰণ প্ৰত্যেক মুলাংকৰ লগত কম্পেটিবিলিটি সবৰে বেলেগ বেলেগ হয়